এটা পোৰ্টেলৰ বিৰুদ্ধে সৰব হৈ পৰিছে জামুগুৰিহাটৰ ৰাইজ। ভাওনাক লৈ অপপ্ৰচাৰ চলাইছিল কাৰেণ্ট ট্ৰেণ্ড নামৰ পোৰ্টেলটোৱে আৰু এই পোৰ্টেলৰ বিৰুদ্ধে সৰব হৈ পৰিছে জামুগুৰিহাটৰ ৰাইজ, যেটো ভাওনাক লৈ অপপ্ৰচাৰ চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে কাৰেণ্ট ট্ৰেণ্ড নামৰ পোৰ্টেলটোৰ বিৰুদ্ধে। জামুগুৰিহাটৰ কুচগাঁৱতে অনুষ্ঠিত হৈছিল কালীয় দমন ভাওনা আৰু এই ভাওনাৰ নামত বহুৱালি কৰা বুলি সম্প্ৰচাৰিত হৈছিল, বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু বাতৰি সম্প্ৰচাৰৰ পাছতে ক্ষুভিত হৈ পৰিছে গাঁওবাসী। ঐতিহ্য পৰম্পৰা বিনষ্ট কৰিব বিচৰা সাংবাদিকক ক্ষমা খোজাৰ বাবে দাবী উত্থাপন কৰিছে গাঁওবাসীয়ে। সংবাদ মেলৰ জৰিয়তে ৰাজহুৱাকৈ ক্ষমা খোজাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে আৰু এই পোৰ্টেলটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে কাৰেণ্ট ট্ৰেণ্ড পোৰ্টেলৰ বিৰুদ্ধে ভাওনাক অপপ্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে জামুগুৰিহাটবাসী ৰাইজে। কুচগাঁৱত অনুষ্ঠিত হৈছিল কালীয় দমন ভাওনা আৰু সেই ভাওনাৰ নামত বহুৱালি কৰা বুলি বাতৰি সম্প্ৰচাৰিত কৰিছিল আৰু বাতৰি সম্প্ৰচাৰৰ পাছতে ক্ষুভিত হৈ পৰিছে গাঁওবাসীয়ে। কাৰেণ্ট ট্ৰেণ্ডৰ পোৰ্টেলৰ ক্ষমা খোজাৰ বাবে এই পোৰ্টেলটোৱে যাতে ক্ষমা খোজে তাৰ বাবে আহ্বান জনাইছে জামুগুৰিহাটবাসী ৰাইজে। ভাওনাত এই ব্যৱস্থা কিয় চলি আহিছে, কিয় এনেধৰণে কৰা হৈছে তাৰ তেওঁলোকে সুন্দৰকে বুজাই দিব। তাকে নকৰি একো নজনাকে এনেধৰণৰে এই ফকতীয়া যিবিলাক চেনেল, পাবত গজা এটা চেনেল, এই কাৰেণ্ট ট্ৰেণ্ড নামৰ চেনেলটোৱে তেনেধৰণে এটা অপপ্ৰচাৰ কৰিবলৈ বিচৰাটোত আমি দুখ পোৱাই নহয়, আমি সেই চেনেলটোক যিগৰাকী সাংবাদিক আৰু চেনেলটোৰ যিখিনি তাত থকা বিষয়ববীয়া বা তেওঁলোকৰ কৰ্মকৰ্তা সেই সকলোকে আমি গৰিহণা দিছোঁ যে তেওঁলোকে, আমি লগতে এই কথাও কৈছোঁ যে 24 ঘণ্টা আমি সময় বান্ধি দিছোঁ যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে ক্ষমা খোজক কোচগাঁৱৰ ৰাইজৰ ওচৰত আৰু অন্যথা আমি আইনী ব্যৱস্থালৈ যাবলৈ প্ৰস্তুত থাকিম। আমি এই কথাখিনি আজি আপোনালোকক জনাই দিছোঁ। এটা পোৰ্টেলৰ বিৰুদ্ধে সৰব হৈ পৰিছে জামুগুৰিহাটৰ ৰাইজ। ভাওনাক লৈ অপপ্ৰচাৰ চলাইছিল কাৰেণ্ট ট্ৰেণ্ড নামৰ পোৰ্টেলটোৱে আৰু এই পোৰ্টেলৰ বিৰুদ্ধে সৰব হৈ পৰিছে জামুগুৰিহাটৰ ৰাইজ, যেটো ভাওনাক লৈ অপপ্ৰচাৰ চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে কাৰেণ্ট ট্ৰেণ্ড নামৰ পোৰ্টেলটোৰ বিৰুদ্ধে। জামুগুৰিহাটৰ কুচগাঁৱতে অনুষ্ঠিত হৈছিল কালীয় দমন ভাওনা আৰু এই ভাওনাৰ নামত বহুৱালি কৰা বুলি সম্প্ৰচাৰিত হৈছিল, বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু বাতৰি সম্প্ৰচাৰৰ পাছতে ক্ষুভিত হৈ পৰিছে গাঁওবাসী। ঐতিহ্য পৰম্পৰা বিনষ্ট কৰিব বিচৰা সাংবাদিকক ক্ষমা খোজাৰ বাবে দাবী উত্থাপন কৰিছে গাঁওবাসীয়ে। সংবাদ মেলৰ জৰিয়তে ৰাজহুৱাকৈ ক্ষমা খোজাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে আৰু এই পোৰ্টেলটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে কাৰেণ্ট ট্ৰেণ্ড পোৰ্টেলৰ বিৰুদ্ধে ভাওনাক অপপ্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে জামুগুৰিহাটবাসী ৰাইজে। কুচগাঁৱত অনুষ্ঠিত হৈছিল কালীয় দমন ভাওনা আৰু সেই ভাওনাৰ নামত বহুৱালি কৰা বুলি বাতৰি সম্প্ৰচাৰিত কৰিছিল আৰু বাতৰি সম্প্ৰচাৰৰ পাছতে ক্ষুভিত হৈ পৰিছে গাঁওবাসীয়ে। কাৰেণ্ট ট্ৰেণ্ডৰ পোৰ্টেলৰ ক্ষমা খোজাৰ বাবে এই পোৰ্টেলটোৱে যাতে ক্ষমা খোজে তাৰ বাবে আহ্বান জনাইছে জামুগুৰিহাটবাসী ৰাইজে। ভাওনাত এই ব্যৱস্থা কিয় চলি আহিছে, কিয় এনেধৰণে কৰা হৈছে তাৰ তেওঁলোকে সুন্দৰকে বুজাই দিব। তাকে নকৰি একো নজনাকে এনেধৰণৰে এই ফকতীয়া যিবিলাক চেনেল, পাবত গজা এটা চেনেল, এই কাৰেণ্ট ট্ৰেণ্ড নামৰ চেনেলটোৱে তেনেধৰণে এটা অপপ্ৰচাৰ কৰিবলৈ বিচৰাটোত আমি দুখ পোৱাই নহয়, আমি সেই চেনেলটোক যিগৰাকী সাংবাদিক আৰু চেনেলটোৰ যিখিনি তাত থকা বিষয়ববীয়া বা তেওঁলোকৰ কৰ্মকৰ্তা সেই সকলোকে আমি গৰিহণা দিছোঁ যে তেওঁলোকে, আমি লগতে এই কথাও কৈছোঁ যে 24 ঘণ্টা আমি সময় বান্ধি দিছোঁ যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে ক্ষমা খোজক কোচগাঁৱৰ ৰাইজৰ ওচৰত আৰু অন্যথা আমি আইনী ব্যৱস্থালৈ যাবলৈ প্ৰস্তুত থাকিম। আমি এই কথাখিনি আজি আপোনালোকক জনাই দিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।